राहुल गांधी के बीजेपी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद राहुल गांधी सोनिया गांधी हैरेस करो राहुल गांधी सोनिया गांधी हैरेस करो राहुल गांधी सोनिया गांधी के कांग्रेस नहीं चाहिए कांग्रेस नहीं चाहिए कांग्रेस go back कांग्रेस go back कांग्रेस go back সমগ্ৰ দেশত নেশ্যনেল হেৰাল্ডৰ যি ঘটনা এই ঘটনাৰ লগত জড়িত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ যি ধৰণে 5,000 কোটি টকাৰ লগত তেখেতৰ জড়িত আছিল তাৰ প্ৰতিবাদত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশৰ লগতে আজি ডিব্ৰুগড় জিলাতো আমি আজি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে কেলেংকাৰী হৈ আছিল তাৰ ভিতৰত এটাতকৈ ডাঙৰ কেলেংকাৰীৰ ভিতৰত এটা ডাঙৰ কেলেংকাৰী হ'ল নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰী। এই কেলেংকাৰীৰ জৰিয়তে তেওঁলোকে অলৰেডি তেওঁলোকক জামিনত আছে, তেওঁলোক এতিয়ালৈকে তেওঁলোকক মুক্ত পোৱা নাই আৰু তেওঁলোক জামিনত আছে। আৰু আমি ইমিডিয়েটলি আমি কৈছোঁ চৰকাৰক যাতে ইমিডিয়েটলি তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ অলৰেডি 5,000 কোটি টকাৰ তেওঁলোকে এটা বৃহৎ কেলেংকাৰী মাক আৰু পুতেকৰ মাজত কৰা হৈছে। এইকাৰণে আমি আজি ডিব্ৰুগড় জিলাৰ পৰা আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যিটো কাৰণে আমি জনাই দিছোঁ যাতে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা হাতত লয়। হয়, নমস্কাৰ অসমবাসী ৰাইজ। মই ইয়াতে কোনো পলিটিকেলৰ বিষয়ে একো ক'ব অহা নাই। জাষ্ট মই দুটামান কথা জানিব আহিছিলোঁ একচুৱেলি। আপোনালোক কথাখিনি শুনিলে কোনে কাক এৰেষ্ট কৰে নকৰে, মই কোনো পলিটিকেল পাৰ্টিৰ পক্ষতো নহয় বিপক্ষতো নহয়, মই এজন সাধাৰণ নাগৰিক, যিটো মোৰ কোৱাৰ অধিকাৰ আছে, মৌলিক অধিকাৰ, মই সেইটো হিচাপত মই কথা কৈ আছোঁ। দুদিনমান আগতে কংগ্ৰেছৰ কিবা এটা হৈছিলে, সেইটো আপোনালোকে দেখা পালে। তাতে সকলো চাৰিওফালে অকল পুলিচ ঘেৰাও দি আছিলে। তাৰ দুদিন আগতে মই দেখিলোঁ এটা ৰিলছ ফেচবুকতে অৰুণাচলৰ CM বিজেপিৰ হয় তাতে তেওঁ মিটিং আছিলে, বৈঠক আছিলে ক'ৰবাত। তাতে গোটেই ট্ৰাফিক জাম কৰি দিছিলে। তেওঁ যিবিলাক কনভয়বিলাক হাইৱেত একদম মেইন ৰোডত ৰখাই ধৰিছিলে। সেইটো এটা ভিডিঅ' ভাইৰেল হৈছিলে। তাতে ট্ৰাফিক পুলিচ আছিল, কিন্তু ট্ৰাফিক ক্লিয়াৰ কৰিবৰ কাৰণে কনভয়খন ছাইড কৰি কিনে যে ক'ৰবাত ৰখাব বা ক'ৰবাত সুৰক্ষা এটা দি কিনে কোনোবা এটা জেগাত যে ৰখাই থ'ব ভালকৈ, সেইটো নাছিলে। তাতে এজন মানুহে কৈ আছিল যে ইয়াতে ফাইন কাটক, ইয়াতে টায়াৰত লক লগাওক, বাট একো কৰা নাছিলে। তেওঁলোকৰ বোলে পাৰ্মিশ্যন নাছিলে, তেওঁ বোলে পাৰ্মিশ্যন দিছিলে, বাট পাৰ্মিশ্যন দেখুওৱা নাছিলে তাতে। আজি মই এইটো এটা ভিডিঅ' দেখিলোঁ, ইয়াতে আপুনি গোটেইখিনি শুনিলে। বাট ইয়াতে আপুনি কওক, আপোনালোকে চাইছে গোটেইখিনি ভিডিঅ', 2 মিনিটৰ ভিডিঅ' গোটেইখিনি চাইছে। ইয়াতে এজনৰ পুলিচ আছেনে ইয়াতে? সুৰক্ষা দিবই হওক বা তেওঁলোকক ৰোধ কৰিবই হওক বা বাধা দিবই হওক, এজন পুলিচ দেখিছে? কাৰণ কি, ইহঁত হ'ল বিজেপিৰ মেম্বাৰ, বিজেপিৰ সাংসদৰ মেম্বাৰ হওক বা ৱাৰ্ডৰ জৰো নহওক, সিহঁতৰ বিজেপিৰ মেম্বাৰ। আৰু আৰক্ষী হ'ব লাগে একচুৱেলি ৰাইজৰ প্ৰতিনিধিকাৰী, ৰাইজৰ সুৰক্ষা দিয়া হ'ব লাগে। কিন্তু এওঁলোকে হৈছে এতিয়া অকল এজন পলিটিকেল পাৰ্টিৰ, সেইজন হৈছে বিজেপিৰ সংৰক্ষণ দিবৰ কাৰণে, বিজেপিক ছাপোৰ্ট কৰিবৰ কাৰণে, বিজেপিক যাতে কোনো আঙুলিয়াব নোৱাৰে, তেওঁলোক যাতে কোনো বেয়া ক'ব নোৱাৰে। আজি মই কৈছোঁ, এইটো কথা তৰ্ক বিতৰ্কত আহে নাহে মই নাজানো, বাট কথাটো এইটোৱে হ'ল যে পুলিচক তেওঁলোকে নিজৰ পোহপালন দিয়া মানুহৰ দৰে যেনে ঘৰত কৰ্মচাৰী ৰাখি কেনে পালন দিয়ে মালিকে, তেনেকুৱা পুলিচক সিহঁতে ব্যৱহাৰ কৰি আছে। তাৰ বাদে একো কৰা নাই। আজি পাব্লিকে এটা মাত দিব নোৱাৰে পুলিচৰ, বিজেপিৰ হওক বা যাৰে হওক। আৰু মই বুলি বিজেপিক বেয়া বুলি ক'ব নাযাওঁ, কংগ্ৰেছক বেয়া বুলি ক'ব নাযাওঁ, মই কাকো বেয়া ভাল ক'ব যোৱা নাই। মই জাষ্ট এইটো কথা ক'ব বিচাৰোঁ যে আজি পুলিচ এজন কিয় দেখা নাপালোঁ ইয়াতে। কথাটো হ'ল সেইটো, আপোনালোকে এজনক বেলেগ চকুৰে চাই, পাব্লিকক বেলেগ চকুৰে চাই কিয়? পুলিচ যদি জনসাধাৰণৰ কাৰণে হয়, তেতিয়াহ'লে সংৰক্ষণৰ দিবৰ কাৰণে হয়, তেতিয়াহ'লে জনসাধাৰণৰ লগত সদায় থাকিব লাগে। অকল এজন মানুহৰ লগত বা এজন টিমৰ লগত থাকি কিনে কি আছে, কিয় এইটো মই সেইটো বুজি নাপালোঁ। বাকী আপোনালোকৰ যি মতামত আছে দিব পাৰে। যদি কথাখিনি গুৰুত্ব বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব।
সঁচা কোনটো ভাল কোনটো বেয়া কোনটো সেইটো আপোনালোকে মোক জনাব আৰু যদি মোৰ কিবা যদি ভুল হৈছে দেন প্লিজ ক্ষমা কৰিব কিন্তু মই এইটোত কোনো ইলিগেল কথা ক'ব যোৱা নাই যিটো আইনৰ মতে হ'ব লাগে এজন জনসাধাৰণে মানে সংৰক্ষণ পাব লাগে পুলিচৰ পৰা সেইটো কিন্তু আজিৰ যুগত নাই আজি পাব্লিকেও যদি মদ খাই কেনে গাড়ী চলায় তাক লগালগ গাড়ী চিজ কৰিব থানাত লৈ যাব ফাইন কাটিব কিবা কৰিব কিন্তু সেই বস্তু যদি আজি যদি বেলেগ চৰকাৰৰ মানুহ যদি কৰে তাতেও কৰিব বাট বিজেপি চৰকাৰৰ লগত একো কিয় কৰিব নোৱাৰে সিহঁতে হাত বান্ধি থৈছে নে মুখ বান্ধি কি থৈছে মই সেইটো বস্তু বিচাৰিছোঁ একচুৱেলি মই ইয়াতে মই আগতেও কৈছোঁ এইটো কোনো পলিটিকেলৰ বিষয়ে মই ক'ব যোৱা নাই কাৰোবাক এৰেষ্ট কৰে মাৰ্ডাৰ কৰে শ্বুট কৰে যি কৰে সেইটো মোৰ লগত একো লুকাওঁতে নাই মোৰ সেইটো ক'বলৈ একো মানে অধিকাৰো নাই মই এইটো কথা জানিব বিচাৰিছোঁ যে পুলিচে সদায় এজন পাৰ্টিকে কিয় মানে ছাপোৰ্ট কৰিব বিচাৰিছে পুলিচ যদি জনসাধাৰণৰ কাৰণে হয় জনসাধাৰণৰ লগত খাৰা হ'ব লাগে তেওঁলোকৰ লগত থাকিব লাগে তেওঁলোকৰ হকে মাত দিব লাগে তেওঁলোকৰ হকে কাম কৰিব লাগে জনসাধাৰণৰ হয় কিন্তু তেওঁলোকে অকল পলিটিকেল পাৰ্টিৰ বিষয়ে অকল এটা পলিটিকেল পাৰ্টিৰ বিষয়ে কাম কৰে বেলেগ কাৰো বিষয়ে কাম নকৰে তেওঁলোকে চ' আজি মানে এইখিনি ক'ব লগা পৰিস্থিতি হৈ গ'ল বাকী যদি কিবা যদি ভুল ভ্ৰান্তি হৈছে তো ক্ষমা কৰিব তৰ্ক বিতৰ্কৰ মাজলৈ মই যাব বিচৰা নাই মই জাষ্ট আপোনালোকৰ কমেণ্ট আপোনালোকে কি ভাবে তো সেইটোহে মই জানিব ইচ্ছা কৰিছোঁ তাৰ বাহিৰে মোৰ একো ইয়াতে ইণ্টেনশ্যনেলি একো কৰিব লগা নাই একো মটিভ লৈ কেনে মই ভিডিঅ'টো বনোৱা নাই জাষ্ট এইখিনি মই ফিল কৰিছোঁ মই ক'ব বিচাৰিছোঁ সেইকাৰণে কৈছোঁ আজি তো ধন্যবাদ আশা কৰোঁ কমেণ্ট কৰি মোক জনাব আপোনালোকৰ মতামত কি হয় কি নহয় ধন্যবাদ